Namaskar. Question and answers of God sees the truth but waits. Comprehensionor A numbered আছে প্ৰথম question. What kind of life did Ivan live before his marriage? What change come in him later? বিয়াৰ আগতে ইভানে কেনেকুৱা ধৰণৰ জীৱন যাপন কৰিছিল, পিছত এইটো কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছিল। Ivan was given to drinking and would become riotous when he drank too much. যেতিয়া ইভানে মানে বিয়াৰ আগতে আৰু তেওঁ কি হৈছিল যে মানে মদ খাইছিল আৰু মাজে মাজে কি হৈছিল মানে উগ্ৰ দেখুৱাইছিল, তেনেকুৱা ধৰণৰ আছিল তো। বাট আফটাৰ হি হেড মেৰিড হি গেভ আপ ড্ৰিংকিং এক্সেপ্ট নাও এণ্ড দেন। কিন্তু বিয়াৰ পিছত তেওঁ মদ খোৱাটো বাদ দিছিল, কেতিয়াও মাজে মাজে খায়, তেনেকুৱা ধৰণৰ তেওঁৰ জীৱনটো পৰিৱৰ্তন হৈছিল। কুৱেশ্যন নম্বৰ 2. Why did Ivan's wife want him to postpone his departure for the fair? ইভানৰ ঘৈণীয়েকে তেওঁক মানে যিখন বেপাৰ বা বাণিজ্য হ'বলৈ ওলাইছিল তালৈ যাবলৈ কিয় মানা কৰিছিল বা পিছত যাবলৈ দিছিল। Ivan's wife wanted him to postpone his departure because she had a bad dream the night before. ইভানৰ ঘৈণীয়েকে তেওঁক যাবলৈ মানা কৰিছিল সেইদিনা আৰু পিছত যাবলৈ কৈছিল কাৰণ তাই অৰ্থাৎ ইভানৰ ঘৈণীয়েকে আগদিনাখন ৰাতি এটা বেয়া সপোন দেখিছিল। She dreamt that when Ivan returned home and took off his cap, his hair had turned all grey. তাই দেখিছিল যে তাই সপোনত দেখিছিল ইভানে যেতিয়া ঘূৰি আহিছিল তেতিয়া যেতিয়া তেওঁৰ কেপ অৰ্থাৎ টুপিটো খুলি দিছিল তেতিয়া তেওঁৰ চুলিবিলাক কি হৈ গৈছিল, সকলোখিনি গ্ৰে কালাৰ হৈ গৈছিল আৰু তাৰমানে অৰ্থাৎ তেওঁ বুঢ়া হৈ গৈছিল। 3 নম্বৰ কুৱেশ্যন দিছে, হাউ ডিড ইভান ইণ্টাৰপ্ৰেট হিজ ৱাইফছ ড্ৰিম? ইভানে কেনেকুৱাকৈ ঘৈণীয়েকৰ সপোনটো মানে পৰিৱৰ্তন কৰাইছিল বা ইণ্টাৰপ্ট কৰিছিল, অৰ্থাৎ তোমাৰ সলাই দিছিল কথাটো। ইভান ট্ৰিকড এণ্ড ছেইড ডেট হিজ ৱাইফছ ড্ৰিমছ মিনিং ৱাজ ডিফাৰেণ্ট। ইভানে এটা তাৰমানে ট্ৰিক কৰিছিল, অৰ্থাৎ খেল এটা খেলিছিল যে মানে কথাটো অলপ বেলেগ ধৰণে লৈ গৈছিল আৰু কথাটো মানে যে তেওঁ ঘৈণীয়েকে যিটো সপোন দেখিছিল সেইটো অলপ তাৰমানে কি মিনিংটো অলপ বেলেগ ধৰণৰ, সেইটো তেওঁ কৈছিল। তেওঁৰ মতে ইট ৱাজ লাকি চাইন ফৰ হিম এণ্ড হি উড বি ৰিচ ভেৰি চুন। তেওঁৰ মতে যে তেওঁ যিটো সপোন দেখিছিল, তেওঁৰ ঘৈণীয়েকে যিটো সপোন দেখিছিল সেই সপোনটোৰ অৰ্থটো বেলেগ ধৰণৰ আছিল আৰু সেই সপোনটোৰ অৰ্থটো আছিল যে তেওঁ মানে খুব সোনকালে কি হ'ব, ধনী হ'ব। এতিয়া ৰিচ শব্দটো এইটো ভুল হৈছে, এইটো RICH লিখিব। কুৱেশ্যন নম্বৰ 4. অন হিজ ৱে টু ফেয়াৰ ইভান স্পেণ্ড এ নাইট এট এন ইন। হোৱাই ডিড হি ষ্টাৰ্ট আৰ্লি নেক্সট মৰ্ণিং? ইভানে যেতিয়া বজাৰলৈ গৈছিল তেতিয়া এখন হোটেলত ৰখিছিল ৰাস্তাতে এদিনাখন ৰাতিৰ কাৰণে, কিন্তু পিছদিনা তেওঁ কিয় সোনকালে ওলাই গৈছিল? ইভানছ হেবিট ৱাজ ভেৰি গুড। ইভানৰ মানে যিটো অভ্যাস সেইটো বহুত ভাল আছিল। হি ডিড নট শ্লিপ লেট এণ্ড ৱ'ক আপ আৰ্লি ইন দ্য মৰ্ণিং। তেওঁ দেৰিলৈকে শুব টান পাইছিল আৰু খুব সোনকালে উঠিছিল। চ' হি ষ্টাৰ্টেড আৰ্লি ইন দ্য মৰ্ণিং, আৰু সেইবাবে তেওঁ খুব সোনকালে উঠি গৈছিল। 5 নম্বৰ কুৱেশ্যন, হোৱাট মেড দ্য পুলিচ অফিচাৰ চাৰ্টেইন ডেট ইভান হেড কমিটেড দ্য মাৰ্ডাৰ? পুলিচ অফিচাৰজন কেতিয়া তাৰমানে নিশ্চিত হৈছিল যে ইভানেই সেই মানে মাৰ্ডাৰ কেছটো কৰিছিল, অৰ্থাৎ মানুহজনক মাৰিছিল। দ্য পুলিচ কনষ্টেবলছ ফাউণ্ড এ ব্লাড ষ্টেইন নাইফ ইন দ্য বেগ অফ ইভান। ইট মেড দ্য পুলিচ অফিচাৰ চাৰ্টেইন ডেট ইভান হেড কমিটেড দ্য মাৰ্ডাৰ। পুলিচ কনষ্টেবল দুজনে যেতিয়া ইভানৰ বেগটো খুচৰি চাইছিল তাতে কি পাইছিল, এখন তেজ লাগি থকা চুৰি পাইছিল, আৰু এই বস্তুটোৱেই পুলিচ অফিচাৰজনক মানে নিশ্চিত কৰাইছিল যে ইভানে সেই মাৰ্ডাৰটো কৰিছিল। 6 নম্বৰ কুৱেশ্যন, হোৱাট ডিড দ্য পিপল অফ কিভ চে এবাউট ইভান? কিভ নামৰ টাউনৰ মানুহবিলাকে ইভানৰ বিষয়ে কি কৈছিল? দ্য পিপল অফ কিভ, এইটো ভুল হৈছে চাব, চৰি, এইটো KI হ'ব লাগিছিল, KIEV। দ্য পিপল অফ কিভ ছেইড ডেট ইন ফৰ্মাৰ ডেইজ ইভান ইউজ টু ড্ৰিংক এণ্ড ৰায়ট বাট ডেট হি ৱাজ এ গুড মেন এট হাৰ্ট। মানে কিভ নামৰ টাউনৰ মানুহবিলাকে কৈছিল যে ইভানে আগতে কি কৰিছিল, মদ খাইছিল আৰু মাজে মাজে হাল্লা হুল্লাও কৰিছিল, কিন্তু
তেওঁ মনৰ পৰা বহুত ভাল বুলি কৈছিল। 7 নম্বৰ কুৱেশ্যন, হোৱাই ডিড ইভান ডিচাইড এপিল টু গড এলন ফৰ মাৰ্চি? ইভানে মানে ক্ষমা প্ৰাৰ্থনা কেৱল ভগৱানকে কৰিব বিচাৰিছিল, কিন্তু কোৰ্টত কৰিব বিচৰা নাছিল। কিয় নাছিল? ইভান ডিচাইডেড টু এপিল টু গড এলন ফৰ মাৰ্চি। ইভানে মাত্ৰ ভগৱানকে মানে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল। বিকজ হিজ ৱাইফ অলছ' ছাছপেক্টেড হিম ফৰ দ্য মাৰ্ডাৰ। ইট ৱাজ হাৰ্ট ব্ৰকেন ফৰ হিম। কাৰণ তেওঁৰ ঘৈণীয়েকে তেওঁক মাৰ্ডাৰৰ বাবে সন্দেহ কৰিছিল। সেইটোৱে তেওঁৰ মনটো ভাঙি দিছিল। ইয়াৰ পিছত আছে 8 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য পানিছমেণ্ট গিভেন টু ইভান? ইভানক কেনেকুৱা ধৰণৰ শাস্তি দিয়া হৈছিল? ইভান ৱাজ কণ্ডেমড টু বি ফ্লগড এণ্ড দেন চেণ্ট টু ৱৰ্ক ইন দ্য মাইন্স অফ চাইবেৰিয়া। ইভানক মানে কঠোৰ শাস্তি দিয়া হৈছিল। ফ্লগ মানে তোমাৰ এনেকুৱা ধৰণৰ শাস্তি যে চাবুকেৰে কোবাই বা বহুত শাস্তি দিয়ে শাৰীৰিকভাৱে, তেনেকুৱা ধৰণৰ শাস্তি দিয়া হৈছিল। আৰু তাৰপিছত তেওঁক চাইবেৰিয়াৰ কয়লাৰ খনিত তেওঁক পঠোৱা হৈছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যন আছে, হাউ ৱাজ ইভান ট্ৰিটেড ইন প্ৰিজন? জেলত ইভানক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছিল? দ্য প্ৰিজন অথৰিটি লাইকড ইভান ফৰ হিজ হিউমিলিটি এণ্ড গুড বিহেভিয়াৰ। প্ৰিজনৰ যিবিলাক মানে জেইলৰ আছিল বা পুলিচৰ যিবিলাক জেইলৰ যিবিলাক পুলিচ আছিল, সেইবিলাকে ইভানৰ যিবিলাক গুড বিহেভিয়াৰতো ভাল ব্যৱহাৰ আছিল আৰু মানৱীয়তা আছিল, এইবিলাকক ভাল পাইছিল। The fellow prisoners respected him and called him grandpa, and when there was any quarrel among the prisoners, they came to him and settled the matter. আৰু তেওঁৰ যিবিলাক লগৰীয়া কয়দী আছিল, সেইবিলাকে তেওঁক সন্মান কৰিছিল আৰু মানে কি বুলি মাতিছিল? গ্ৰেণ্ডপা বুলি মাতিছিল। আৰু তেওঁলোকৰ মাজত কেতিয়াবা কাজিয়া হ'লে সেই মেটাৰবিলাক মানে ঠিক কৰিবলৈ তেওঁক মাতা হৈছিল। 10 নম্বৰ কুৱেশ্যন, হু ৱাজ মেকাৰ চেমনিছ? মেকাৰ চেমনিছ কোন আছিল? হোৱাট ডাজ হি টেল দ্য আদাৰ কনভিক্ট এবাউট হিমছেল্ফ? তেওঁ বেলেগবিলাক কয়দীবিলাকক মানে তেওঁৰ বিষয়ে কি কৈছিল? মেকাৰ চেমনিছ ৱাজ এ টল এণ্ড ষ্ট্ৰং নিউ কনভিক্ট ইন দ্য প্ৰিজন। জেলত অহা নতুন এগৰাকী কি আছিল? মেকাৰ চেমনিছ যে কয়দী আছিল, যিগৰাকী ষ্ট্ৰঙো আছিল আৰু ওখ বাখো আছিল, বলৱান আছিল। He said that he visited the prison a couple of times but he had never stayed long. He also said that he was not born to stay behind the bars. তেওঁ নিজৰ বিষয়ে কৈছিল যে তেওঁ এই জেলখনলৈ বহুতবাৰ আহিছিল আৰু তেওঁ জেলৰ ভিতৰত মানে বেছি দিন নাথাকে, তাৰমানে তেওঁ পলাই যায় বা কিবা কৰে সেনেকুৱাকৈ কৈছিল। আৰু তেওঁ তাৰমানে জেলৰ ভিতৰত থাকিবলৈ জন্ম হোৱা নাই, তেনেকুৱা ধৰণেও তেওঁ কৈছিল তাৰমানে। 11 নম্বৰ কুৱেশ্যন, হাউ ডিড ইভান বিকাম চাৰ্টেন ডেট ইট ৱাজ মেকাৰ হু হেড মাৰ্ডাৰ্ড দ্য মাৰ্চেণ্ট? ইভানে কেতিয়া গম পাইছিল যে মেকাৰ চেমনিছেই সেইজন মানুহ যিজনে তাৰমানে কি আচলতে সেই বেপাৰীজনক মাৰিছিল? When মেকাৰ laughed and said that how could anyone put the knife in the bag when the bag was under Ivan's head? Then Ivan suspected him. How Maker knew the actual incidents? It's surely he himself who put the knife in his bag. মেকাৰে যেতিয়া ডাঙৰ ডাঙৰকৈ হাঁহি কিনে কৈছিল যে এজন মানুহে এখন চুৰি এটা বেগত কেনেকুৱাকৈ সোমাই থ'ব পাৰে, যেতিয়া নেকি সেই বেগটো ইভানৰ মূৰৰ তলত আছিল, অৰ্থাৎ গাৰু হিচাপে শুই আছিল সেই বেগটোত, তাতে কেনেকুৱাকৈ তেওঁ চুৰিখন সোমাই দিব পাৰে। সেইখিনি কথা যেতিয়া তেওঁ কৈছিল, তেতিয়া ইভানে ছাছপেক্ট কৰিছিল এই কথাটো কোনে কেনেকৈ গম পাই তেওঁ যে তেওঁ বেগটো তাৰমানে মূৰৰ তলত সোমাই কিনে শুই আছিল। তেতিয়া তাৰমানে তেওঁৰ সন্দেহ হৈছিল যে তেওঁ সেই কামটো কৰিছিল। 12 নম্বৰ কুৱেশ্যন, হোৱাট ৱেৰ ইভানছ ফিলিংছ এবাউট মেকাৰ ৱেন হি বিকেম চাৰ্টেইন ডেট ইট ৱাজ হি হু হেড কিল্ড দ্য মাৰ্চেণ্ট? ইভানৰ ফিলিং কেনেকুৱা আছিল, অৰ্থাৎ কেনেকুৱা ধৰণৰ মানে অনুভৱ কৰিছিল যেতিয়া গম পাইছিল যে মেকাৰেই সেই কামটো কৰিছিল? সেই তাৰমানে তেওঁ যিটো কামৰ কাৰণে শাস্তি খাই আছে সেই কামটো আচলতে কোনে কৰিছিল? মেকাৰে কৰিছিল। তেতিয়া তেওঁৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল? ইভান ডিড নট শ্লিপ ডেট নাইট আফটাৰ হিয়াৰিং ডেট। ইভানে সেইদিনা ৰাতি শুৱা নাছিল সেই কথাটো শুনাৰ পিছত। হিজ ফাৰ্ষ্ট থট ৱাজ টু টেক ৰিভেঞ্জ ইভেন ইফ হি হিমছেল্ফ হেড টু ডাই ফৰ ইট। তেওঁৰ প্ৰথম চিন্তাটো আছিল যে তেওঁ কি তেওঁক মাৰি কিনে, তাতে মানে কি মেকাৰ চেমনিছক মাৰি কিনে তেওঁ
ইয়াৰ মানে কি কৰিব, ৰিভেঞ্জ ল'ব, অৰ্থাৎ প্ৰতিশোধ ল'ব। আৰু লগা হ'লে ইয়াৰ কাৰণে তেওঁ মৰি যাওক, কথা নাই, কিন্তু তেওঁ প্ৰতিশোধ ল'ব, তেনেকুৱাকৈ ভাবিছিল প্ৰথমতে। হি কেপ্ট ৰিপিটিং প্ৰেয়াৰ্ছ অল নাইট বাট কুড গেট ন' পিচ। তেওঁ গোটেই ৰাতি মানে কি সেইটোকে প্ৰাৰ্থনা কৰি আছিল ভগৱানৰ ওচৰত, আৰু কোনো ধৰণৰ শান্তি পোৱা নাছিল। এই ফ'ৰ্থ নাইট পাষ্ট দিছ ৱে, আৰু এনেকুৱা ধৰণে 14 ৰাতি গুচি গৈছিল। ফ'ৰ্থ নাইট মানে 14 ৰাতি এনেকুৱাকৈ গুচি গৈছিল চিন্তা কৰি কৰি। 13 নম্বৰ কুৱেশ্যন, হোৱাই ডিড মেকাৰ থ্ৰিটেন টু কিল ইভান? মেকাৰে ইভানক কিয় মাৰিবৰ কাৰণে ধমকি দিছিল? মেকাৰ থ্ৰিটেন টু কিল ইভান, মেকাৰে ইভানক মানে কি ভয় খুৱাইছিল মাৰিবলৈ। বিকজ ইভান কট হিম ডিগিং ইন হিজ চেল্ফ টু এস্কেপ ফ্ৰম দ্য জেইল। কাৰণ ইভানে কি দেখা পাইছিল যে মেকাৰে কি কৰিছিল, তেওঁৰ চেল্ফত, অৰ্থাৎ তেওঁ যিটো কোঠাত থাকে সেই কোঠাটোত এখন মানে কি কৰি আছে, এটা গাঁটা বনাই আছে, আৰু এটা সুৰংগ মানে সেই গাঁটাটোৰ এটা সুৰংগ বনাব আৰু তাৰ পৰা পলাই যাব। সেই বস্তুটো দেখাৰ লগে লগে কি কৰিছিল, মেকাৰে তেওঁক ভয় খুৱাইছিল। হোৱাট ডিড দ্য জেইলাৰ ৱান্ট টু ন' ফ্ৰম ইভান? হোৱাই ডিড ইভান নট টেল হোৱাট হি নিউ? জেইলাৰজনে ইভানৰ পৰা কি মানে আশা কৰিছিল, কি কথা জানিব বিচাৰিছিল? ইভানে কিয় কথাটো কোৱা নাছিল, যিটো কথা তেওঁ জানিছিল? The jailer wanted to know from Ivan about the escape plans and the culprit of the digging under the jail. জেইলাৰজনে কি জানিব বিচাৰিছিল যে জেলৰ ভিতৰত কোনে মানে সুৰংগ খান্দি আছিল, আৰু সেই প্লেনটোৰ মানে যিজন কালপ্ৰিট আছিল, যিজন মেইন মানুহ আছিল, তেওঁৰ বিষয়ে জানিব বিচাৰিছিল। ইভান ডিড নট টেল এনিথিং হোৱাট হি নিউ। ইভানে যি জানিছিল সেইটো কোৱা নাছিল। কিয় কোৱা নাছিল? বিকজ একৰ্ডিং টু হিম ইট ৱাজ নট গডছ উইল ডেট হি শুড টেল। ইট উড ব্ৰিং ন' গুড টু হিম টেলিং দ্য ট্ৰুথ। কাৰণ তেওঁ ভাবিছিল যে এইটো আচলতে ভগৱানৰ আদেশ নহয় যে তেওঁ এইটো কোৱা উচিত। তেওঁ জানিলেও ক'ব নালাগে আচলতে, কাৰণ যদি ক'লেহেঁতেন তেওঁক বেয়াকৈ শাস্তি দিলেহেঁতেন, আৰু এই বস্তুটোৱে ইভানক কোনো ধৰণৰ মানে কি শান্তি নিদিলেহেঁতেন, সেইকাৰণে কোৱা নাছিল তেওঁ। 15 নম্বৰ, হোৱাট ৱাজ ইট ডেট ব্ৰট এবাউট এ চেঞ্জ ইন ইভানছ হাৰ্ট? ইভানৰ মনত পৰিৱৰ্তন কিহে আনিছিল? ইট ৱাজ ইভানছ হিউমিলিটি এণ্ড গুড থিংকিং ডেট ব্ৰট এ চেঞ্জ ইন হিজ হাৰ্ট। ইভানৰ কি আছিল যে মানৱীয়তা আৰু ভাল চিন্তাধাৰাই তেওঁৰ মনত কি আনিছিল, এটা পৰিৱৰ্তন আনিছিল। হিজ বিলিভ ইন গড এণ্ড প্ৰেয়াৰ চেঞ্জ হিজ হাৰ্ট। তেওঁৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু প্ৰাৰ্থনাই কি কৰিছিল, তেওঁৰ মনটো মানে পৰিৱৰ্তন কৰিছিল আৰু শান্তি আনি দিছিল। ধন্যবাদ এইখিনি। গতিকে যদি কুৱেশ্যনকেইটা ধুনীয়াকৈ লিখি থৈ দিবা, আৰু তাৰ লগতে যদি প্ৰশ্নকেইটা কোনোবা এটা বুজি পোৱা নাই মোক নিশ্চয় সুধিবা। ধন্যবাদ।